যিখন এক্সপো আমি পাতিছোঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ সৌজন্যত আৰু ৰেৰাৰ লগত আমি মিলিত হৈ 7 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে হ'ব। আমি আপোনালোকৰ মাধ্যমেদি সকলো ক্ৰেতা যোনে ঘৰৰ ফ্লেট বা এপাৰ্টমেণ্ট কিনাৰ কথা চিন্তা কৰিছে আমি অনুৰোধ জনাইছোঁ, আমি নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহক। আমি বিভিন্ন সা সুবিধা আগবঢ়াইছোঁ এই এক্সপোৰ মাধ্যমেদি। প্ৰথমতে আপোনাৰ তিনিটা উদ্যোগ তাত উপস্থিত থাকিব। নিৰ্মাণ উদ্যোগটো থাকিবই, তাৰোপৰি আগশাৰী যিমান বেংক আছে সকলো থাকিব। তাৰোপৰি যিখিনি মিত্ৰ উদ্যোগ য'ত ঘৰ এটা নিৰ্মাণ কৰোঁতে যিখিনি অন্যান্য সামগ্ৰী লাগে, ইলেক্ট্ৰিকেল ফিটিং হওক, আপোনাৰ ফাৰ্নিচাৰ হওক, টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন হওক, এই যিখিনি অন্যান্য সামগ্ৰী আছে তেওঁলোকো উপস্থিত থাকিব। আৰু তিনিটা উদ্যোগেই এটা বিশেষ এক্সপোৰ ৰেহাই ঘোষণা কৰি থৈছে। তো আপোনালোকে ভাল মূল্যত ফ্লেটেই হওক, বেংকৰ লোনেই হওক বা অন্যান্য সামগ্ৰী হওক তাত ক্ৰয় কৰিব পাৰিব। তদুপৰি এই গোটেই তিনিটা উদ্যোগ একে ঠাইতে আপোনালোকে পোনপটীয়াকৈ নিৰ্মাতাসকলৰ লগতে হওক, বেংকৰ অফিচাৰসকলৰ লগতে হওক বা অন্যান্য মানে যৌথ উদ্যোগৰ প্ৰতিনিধিৰ লগতে হওক পোনপটীয়াকৈ আলোচনা কৰি ইটোৰ লগত সিটো তুলনা কৰি কোনে ভাল ৰেট দিছে, কাৰ লগত দাম দৰ কৰি আপোনালোকে ক্ৰয় কৰিবলৈ সেইটো সুবিধা পাব। একে ঠাইতে সকলো পাব, যিটো এক্সপোৰ পিছত বিভিন্ন ঠাইত আপোনালোকে ক্ৰেতাসকল ঘূৰিব লগা হয়, এক ঠাইতো নাথাকে, চবফালে বিয়পি থাকে। কিন্তু এই এক্সপোৰ সময়তেই আপোনালোকে একে ঠাইতে পায়, খুব ভাল মূল্যটো পায়, আপুনি পোনপটীয়াকৈ সকলোকে তাত লগো পাব পাৰে আৰু আপোনালোকে এটা ক্ৰয় কৰা সিদ্ধান্ত আপোনালোকে ল'বলৈ সহজ হয়। সেইকাৰণে সকলো ক্ৰেতাকে আমি নিমন্ত্ৰণ জনালোঁ, আপোনালোক আহক। প্ৰত্যেক বছৰে আমি এক্সপো কৰিব নোৱাৰোঁ, কাৰণ এইটো এটা বৃহৎ আয়োজন। আমি 2 বছৰৰ মূৰে কৰোঁ। যেতিয়া কৰোঁ আটাইতকৈ উপকৃত ক্ৰেতাসকল হয়। আপোনালোক আহক, আহি পেলাই এক্সপোত অংশগ্ৰহণ কৰক, আপোনালোক নিশ্চিতভাৱে উপকৃত হ'ব। তাৰিখ হৈছে 7 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে আছে, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত।